डिगबोई नाजिराटिंग के डिब्रू नदी के पार आयोजित होने वाले नाजिराटिंग तामुली पर्यटन उत्सव इस वर्ष रद्द किया गया। डिब्रू नदी के पार स्थापित जुबिनगढ़ के प्रतिमूर्ति के पास छात्रों ने नम आंखों से मायाबिनी गीत के साथ साल के अंतिम दिन को विदा किया। असम के लोकप्रिय गायक जुबिनगढ़ के मृत्यु पर शोक व्यक्त करते हुए आयोजक ने इस वर्ष नाजिराटिंग तामुली पर्यटन उत्सव न मनाने का निर्णय लिया। जुबिनगढ़ के प्रतिमूर्ति के पास विधायक सुरेन्द्र फुकन और मंत्री रामेश्वर तेली ने क्या कहा, देखिए हमारी एक विशेष रिपोर्ट। समग्र डिगबई समष्टिर लगते समग्र अहोমৰ प्रत्येकगराकी व्यक्तिলৈ नतुन बछৰৰ शुभेच्छा जनाइছোঁ, ओलग जनाइছোঁ। नतुन बछरতে সকলোৱে শান্তি আনক, প্ৰগতি আনক তাকে কামনা কৰিছোঁ। নাজিৰাটিং তামুলী পৰ্যটন উৎসৱটি এবাৰ আমি স্থগিত ৰাখিছোঁ। হিয়াৰা মুথু আমাৰ গণশিল্পী, ৰাইজৰ শিল্পী, আচলতে তেওঁৰ মৃত্যুত আমি ম্ৰিয়মান, গতিকে তেখেতৰ প্ৰতি সন্মান শ্ৰদ্ধা জনাই নাজিৰাটিং তামুলী উৎসৱটি এবাৰ স্থগিত ৰাখিছোঁ। এনেই খোলা আছে আৰু 2022 বৰ্ষত তেওঁৰ স্বমূৰ্তি এতিয়া নিৰ্মাণ কৰিছিলোঁ। 2023 বৰ্ষত তেওঁৰ নিজ হাতেৰে জুবিন গাৰ্গে মুকলি কৰিছিলে। মোৰ এজন আচলতে ভাল বন্ধু আছিলে, তেওঁৰ লগত আলোচনা কৰিছিলোঁ। গতিকে আমি যথেষ্ট দুখ পাই আছোঁ। গতিকে তেখেতক আমি সন্মান জনাই, শ্ৰদ্ধা জনাই আজি এই অঞ্চলটিত আমাৰ পৰ্যটন উৎসৱ যি 1, 2, 3 জানুৱাৰী তাৰিখে পতা হয়, লক্ষাধিক লোক হয়, গতিকে আমি স্থগিত ৰাখিছোঁ। 2027 বৰ্ষত আমি পাতিম আৰু সকলোৱে কাৰণে খোলা আছে। এতিয়া পিকনিক খাইছে, ইয়াত কোনোবা ফটো মাৰিছে, ষ্টুডেণ্ট আহিছে, খোলা আছে, সম্পূৰ্ণ থাকিব আৰু অহা দিনবিলাকত নিশ্চয় জুবিন গাৰ্গো ন্যায় পাওক তাকে কামনা কৰিছোঁ আৰু নিশ্চয় এদিন নহয় এদিন সত্যটো উদ্ঘাটন হ'ব। গতিকে এই মুহূৰ্তত মই সকলোকে মোৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলকো ধন্যবাদ জনাইছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকে যোৱাটো সময়ত ডিগবৈ সমষ্টিটোত বিভিন্ন কাম কাজ কৰাত যথেষ্ট আপোনালোকৰ সহযোগিতা আছে, আপোনালোককো শুভেচ্ছা জনাইছোঁ। আৰু অহা দিনবিলাকত 2026 বৰ্ষত সাংবাদিক বন্ধুসকলক লৈ আমাৰ যিসকল ৱেল উইচাৰ আছে সকলোক লৈ ডিগবৈ সমষ্টিটো আৰু আগুৱাই নিম আৰু ত্বৰান্বিত কৰিম, তাকে প্ৰচেষ্টা কৰিছোঁ। হয়, ইতিমধ্যে ৫ম বাৰলৈকে আমি নাজিৰাটিং পৰ্যটন উৎসৱ পাতিছিলোঁ আৰু আমাৰ ডিগবৈৰ জনপ্ৰিয় বিধায়ক সুৰেন্দ্ৰ ফুকন ডাঙৰীয়াৰ প্ৰচেষ্টাত এই ইয়াত ফেষ্টিভেল হৈছিল। আৰু আজিও মোক বহুতে টেলিফোন কৰি কৈছে যে নাজিৰাটিঙত ফেষ্টিভেল হ'ব নহ'ব। তো মই তেওঁলোকক কৈছোঁ যে এইবাৰ আমাৰ সকলোৰে প্ৰিয় আমাৰ জুবিন গাৰ্গ ইতিমধ্যে নাই আৰু তেওঁক নথকাৰ কাৰণে এইবাৰ আমাৰ বিধায়ক ডাঙৰীয়া বা এই পৰ্যটন উৎসৱৰ লগত জড়িত যিসকল ব্যক্তি আছে সিদ্ধান্ত ল'লে যে এইবাৰ আমি নেপাতোঁ। ঠিক তেনেকৈ এইবাৰ পতা হোৱা নাই আৰু নিশ্চয় বহুত মানুহ হয়তো কালি আহিব আৰু ঘূৰি যাব, কিন্তু তেওঁলোক নাজানে যে এইবাৰ পতা হোৱা নাই। আৰু জীয়াই থকা অৱস্থাতে অসমত চাগে ক'তো তেনেধৰণৰ জুবিন গাৰ্গৰ মূৰ্তি বনোৱা হোৱা নাছিল আৰু আমাৰ বিধায়ক সুৰেন্দ্ৰ ফুকন ডাঙৰীয়াই জীৱন্ত কালত তেওঁৰ এটা মূৰ্তি ইয়াতে প্ৰতিষ্ঠা কৰিছিল। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া বেমাৰ হৈ আছিল, তেওঁক চাবলৈ গৈছিল আমাৰ বিধায়ক ডাঙৰীয়াই আৰু তেওঁ কৈছিল যে মই জীয়াই থকা অৱস্থাতে মোৰ এটা মূৰ্তি নিৰ্মাণ কৰিব লাগিব। আৰু ঠিক তেনেকৈ তেওঁৰ কথামতেই জীৱন্ত অৱস্থাত এটা মূৰ্তি নিৰ্মাণ কৰা হৈছিল। আমি থিয় হৈ থকা বেক চাইডে তেওঁৰ মূৰ্তিটো নিশ্চয় দেখা পাইছিল আৰু তেওঁ নিজ হাতেৰে সেই মূৰ্তিটো উন্মোচন কৰিবলৈও আহিছিল, কাৰণ আমি আছিলোঁ, কাৰণ ইয়াৰ লগত আমি জড়িত আৰু তেনেকৈ ইয়াত এটা মূৰ্তি স্থাপন কৰা হৈছিল। তো তেওঁ এতিয়া আমাৰ মাজত নাই আৰু নিশ্চয় আপোনাক জানে কেনেকৈ তেওঁৰ মৃত্যু হ'ল, এই কথাবিলাক সমগ্ৰ অসম নহয় গোটেই পৃথিৱীয়ে জানে। আৰু তেওঁক শ্ৰদ্ধা জনাই এইবাৰ আমি 3 দিনীয়া কাৰ্যসূচী ইয়াত নাজিৰাটিং পৰ্যটন উৎসৱ যিটো পালন কৰোঁ, এইবাৰ বিধায়ক ডাঙৰীয়া সিদ্ধান্ত ল'লে নেপাতোঁ আৰু ঠিক তেনেকৈ এইবাৰ পতা হোৱা নাই। আৰু আমি আশা কৰোঁ যে অহাবাৰ আকৌ আমি যাতে ফেষ্টিভেলটো আমি পাতিব পাৰোঁ, কাৰণ এখন ধুনীয়া ঠাই নাজিৰাটিং। আৰু বহুত মানুহ ইতিমধ্যে মই কৈছোঁ, টেলিফোন কৰি মোক সুধিছে যে এইবাৰ আকৌ ফেষ্টিভেল হ'ব নহ'ব, কিন্তু এইবাৰ নহয়, এইখিনি কথা ক'লোঁ। এতিয়া মই আহি দেখিছোঁ আমাৰ ৰামনগৰ LP স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত আছে।
আৰু আহোঁতে তেওঁলোকৰ জুবিন গাৰ্গৰ যিটো গীত আপোনালোক নিশ্চয় যথেষ্ট এইটো ফেমাছ হৈছিল, তেওঁৰ মৃত্যুৰ সময়তো গোৱা হৈছিল গীতটো তেওঁলোক গাই আছিল খুব সুন্দৰভাৱে। ময়ো আহি তাতে উপস্থিত হ'লোঁ আৰু এইখিনি কথা কৈছোঁ। डिगबोई से प्रदीप देवनाथ की रिपोर्ट, डेली 24 लाइव।